লামডিঙত কালী মন্দিৰসমূহ সজাই পৰাই তোলা হৈছে। লামডিঙত এতিয়া সকলোতে প্ৰস্তুতি তুংগত। পোহৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লামডিঙত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন ঠাইৰ সাৰ্বজনীন কালী মন্দিৰ, বিভিন্ন ঠাইৰ পূজা মণ্ডপ সুন্দৰ কৰি সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ আলোকসজ্জা, ধুনীয়া ধুনীয়া লাইট লগাই আনন্দমুখৰ হৈ পৰিছে পূজা মণ্ডপ। মা কালী প্ৰতিমাৰ মূৰ্তি লৈ যোৱা পৰিলক্ষিত হৈছে। নিউজ ডেস্ক, JNKT নিউজ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু দীপাৱলীৰ অনুষ্ঠান আমাৰ ভগৱান ৰামচন্দ্ৰৰ জৰিয়তে ৰামচন্দ্ৰ যেতিয়া বনবাসৰ পৰা আহে তেতিয়া দীপোৎসৱ কৰিছিলে, যিটো আজি আমি উপলব্ধি কৰিব পাৰোঁ। অযোধ্যাত আজি যোগী আদিত্যনাথে যেনেকা দীপৰ সংসাৰ বিচাৰে, তাত দীপৰ দীপাৱলী আজিৰ পৰা আৰম্ভ হ'ল। ঠিক তেনেকৈ লামডিঙতো প্ৰতিটা মন্দিৰত দীপৰ উৎসৱ যোৱাকালিৰ পৰা আমি দেখিছোঁ। আমি সমূহ লামডিংবাসীলৈ আমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। সুন্দৰভাৱে দীপাৱলী অনুষ্ঠানটো উদযাপিত হওক, ৰাইজে উপভোগ কৰক, এইখিনি আমি জনাইছোঁ। আৰু সমূহ অসমবাসীলৈ আমাৰ আকৌ অনুৰোধ থাকিল, আমাৰ যাতে দীপাৱলীটো আমি সুন্দৰভাৱে আমি উদযাপন কৰিব পাৰোঁ। দীপাৱলী হয় আমাৰ সময়কে নহয়, আৰু এতিয়াও হওক সময় দীপাৱলী একেই হৈ থাকে, একো নাই। কিন্তু দীপাৱলীটো ভাল সুন্দৰ মতো হ'ব লাগে, কাৰণ মানুহৰ দীপাৱলীটোই মানুহ উদযাপন কৰে সুন্দৰ সুস্থভাৱে। এতিয়া যদি আমি দীপাৱলী কৰিবলগীয়া যে বিভিন্ন ধৰণে নোংৰামি কৰোঁ, এইটোতো ভাল নালাগে। কিন্তু আমাৰ লামডিঙত কিন্তু ইহঁতকে সঁচাকৈ দীপাৱলী খুব সুন্দৰ ভাল, বিভিন্ন জাতি জনগোষ্ঠীয়ে ভাল নিশানাই কৰি থাকে। এইটো আমাৰ দীপাৱলীটো লামডিঙত খুব ভাল হয়। বেলেগ জেগা মই ক'ব নোৱাৰিম, কিন্তু লামডিঙত কিন্তু দীপাৱলীটো খুব ভাল, এইটো সঁচাকৈ। বিভিন্ন ৰকম বিজনেছটো চলি আছে, বিজনেছ আপ ডাউন হৈ থাকে, একো নাই। কিন্তু দীপাৱলীখন লামডিঙত ভাল হৈ থাকে, সংস্কৃত হৈ থাকে। বিভিন্ন জেগাত বিভিন্ন পেণ্ডেলত লাইটিং হয়, আপোনাৰ বাজাৰত লাইটিং হয়, আমাৰ ইয়াতে লামডিঙত বিভিন্ন মন্দিৰত লাইটিং হয়। আমাৰ দেখিব পাওঁ ৰাস্তা ঘাটতে বিভিন্ন লাইটিং টাইটিং হৈ থাকে। এতিয়া মানুহ দেখি থাকে, এইটো সুন্দৰ সুস্থভাৱে মানুহ কৰি থাকে। দিয়া জ্বলাই ৰাখে, মানুহকে তেল দি জুই জ্বলায়, একো নাই, সুন্দৰ চলি থাকে মানুহ।